নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী প্ৰথম সংবাদত আৰম্ভণিতে ব্ৰেকিং নিউজ অসমত 1.5 লাখৰ ঘৰ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,50,349 জন আক্ৰান্ত হৈছে কোভিড-19ত আৰু বিগত 24 ঘণ্টাত 1,380 জনৰ দেহত চিনাক্ত হৈছে কোভিড-19 পজিটিভ ইয়াৰ ভিতৰত গুৱাহাটীত 376 যোৰহাটত 123 জন চিনাক্ত হৈছে বৰ্তমানলৈকে কৰোনাই প্ৰাণ ললে 528 জন লোকৰ আৰু শেহতীয়াভাৱে অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ 70 গৰাকী লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হয় কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,21,610 জন লোক আনহাতে চিকিৎসাধীন হৈ আছে 28,208 জন ৰোগী শেহতীয়াকৈ পুনৰ 70 গৰাকী ৰোগীৰ মৃত্যুৰ খবৰ ইয়াকে লৈ 528 জন ৰোগীৰ মৃত্যু এই পৰ্যন্ত ৰাজ্যত কোভিড-19ত আক্ৰান্ত হয় আৰু বৰ্তমানলৈকে 1.5 লাখৰ ঘৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যাই 1,50,349 জন আক্ৰান্ত কোভিড-19ত বিগত 24 ঘণ্টাত 1,380 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰ ভিতৰত গুৱাহাটীত 376 যোৰহাটত আক্ৰান্ত হৈছে 123 জন লোক বৃহস্পতিবাৰে পুনৰ 70 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে আনহাতে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,21,610 জন আনহাতে চিকিৎসাধীন হৈ আছে 28,208 গৰাকী ৰোগী মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰসিমৰত কৌৰ বাদলৰ লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল আৰু এই বিধেয়ক গৃহীত কৰাৰ পিছতেই এনডিএৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিয়ে উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাব হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছে এই বিধেয়ক গৃহীত হলে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে শস্যৰ মূল্য বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে অৱশ্যে বিধেয়ক কেইখনক লৈ কোনো আশংকাৰ অৱকাশ নাই বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীৰ দাবী মোদীৰ অভিযোগ একাংশ দুষ্ট শক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ মোদী কেবিনেটৰ পৰা পদত্যাগ কৰে মন্ত্ৰী হৰসিমৰত কৌৰ বাদলে লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল এই বিধেয়ক গৃহীত কৰাৰ পিছতেই এনডিএৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই এক আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিছে উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাব হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছে আকালি দলে এই বিধেয়ক গৃহীত হলে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰি কৃষকৰ পক্ষত থাকি মোদী কেবিনেটৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী হৰসিমৰত কৌৰ বাদলে आज किसानों के मुद्दे पे जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके जो आज एक बिल के रूप में आके अब एक कानून बन गया है जिससे देश के बहुत बड़ी किसानों की गिनती और ख़ास तौर पे किसानी सूबे से जो मैं आती हूँ जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से भाइयों से बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज़ केंद्र की सरकार तक पहुंचाने की इन ऑर्डिनेंस से आने से हमारा भविष्य तहस नहस हो जाएगा लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं केंद्र से बातचीत उनकी कराऊं लिखित में भी लूं लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो उनको भरोसा नहीं हुआ
मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए। लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे। और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो, श्रोमणी अकाली दल का मेंबर हो, किसान जो हमारे पंजाब की जिंद जान है, हमारी पार्टी की रीढ़ की हड्डी है, आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ। सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर खड़े बैठ के मैंने अपना वोट डाला। कोरोना महामारीर বাবে বন্ধ হৈ আছিল বিদ্যালয়সমূহ। বহু মাহৰ পিছত 21 ছেপ্টেম্বৰৰ পৰা খোল খোৱাৰ সম্ভাৱনা বিদ্যালয় মহাবিদ্যালয়সমূহ। কোৰোনাই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বিদ্যালয়সমূহ খোলাৰ পূৰ্বেই স্যানিটাইজ কৰাৰ ব্যৱস্থা কৰিছে। আমাৰ গাঁও আমাৰ আঁচনি নামেৰে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়তসমূহক দায়িত্ব দিছে স্যানিটাইজেশ্যনৰ। আৰু সেই নিৰ্দেশ মৰ্মেই কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তে ইয়াৰ অধীনৰ সকলোবোৰ বিদ্যালয় ধৰ্মীয় অনুষ্ঠানত স্যানিটাইজ কৰাৰ ব্যৱস্থা কৰে। স্যানিটাইজ কৰাৰ দায়িত্ব লাভ কৰা ৰেড এণ্ড ব্লু নামৰ প্ৰতিষ্ঠানটোৱে পঞ্চায়তখনৰ অধীনৰ প্ৰায় 28খন বিদ্যালয়ৰ লগতে প্ৰায় 40খন ধৰ্মীয় অনুষ্ঠানত স্যানিটাইজেশ্যনৰ ব্যৱস্থা কৰে। 2019-20 দ্বিতীয় কিস্তিত আমাৰ তাৰে 10% ধানেৰে আমাৰ গাঁও পঞ্চায়ত এলেকাত আমাৰ এই চেনিটাইজাৰ কৰাৰ কাৰণে আমি আঁচনি লৈছিলোঁ। আৰু সেই মৰ্মে যিহেতু আপোনালোকে জানে যে যি বিশ্বৰ এই ভয়াৱহ কৰোনা মহামাৰী, এই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বা আমাৰ যি বিদ্যালয়বিলাক আছে, বিদ্যালয়বিলাক যিহেতু বন্ধ হৈ আছে আৰু তাৰ মুহূৰ্তত যিহেতু আমাৰ চেনিটাইজাৰ কৰাৰ কাৰণে আমাৰ বিভাগীয়ভাৱে আমাক নিৰ্দেশ দিছে। আৰু সেই মৰ্মে আজি আমি আমাৰ এই গাঁও পঞ্চায়তৰ এলেকাত থকা আমাৰ শিক্ষানুষ্ঠান, আমাৰ চৰকাৰী অফিচ, আমাৰ মন্দিৰ মছজিদ, আমি সকলোতে এই চেনিটাইজাৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাটো বিজেপিৰ কৰ্তব্য। অসমবাসীৰ ইচ্ছা পূৰণ কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যক বিজেপিৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱৰ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ উপজা দিনৰ কাৰ্যসূচীৰ অংশ লৈ এই মন্তব্য কৰে ৰাম মাধৱে। जो एनआरसी को हमने पूरा किया था वो तो 30-30 साल तक तो और सरकारों ने तो किया नहीं था। हम सरकार में आते ही 3 साल में एनआरसी शुरू कर दिया इस राज्य में। आप भरोसा रखिए, क्लास 6 को असम का क्लास 6 को अमल करके असम की संस्कृति, असम के रीति रिवाज, इनकी रक्षा करना हमारे पार्टी का परम कर्तव्य है। वो जरूर पूरा होगी इस राज्य के लिए। नरेंद्र मोदी जी दोनों मिलकर असम के जनता की यह इच्छा भी पूरा करेंगे। विश्वास जरूर रखिए। विश्वास रखने के लिए मैं खाली नहीं दे रहा हूं। आपकी इच्छा भी एनआरसी चाहिए, हुआ कि नहीं हुआ? आपकी इच्छा है क्लास 6 अमल हो, वो भी जरूर संपन्न होगा, विश्वास रखिए। 6 নম্বৰ দফাক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে। অসম আৰু অসমীয়া অন্ধকাৰত ৰাখি ৰাজনীতি কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অসমীয়া গামোচাখন ডিঙিত ললেই অসমীয়াক ভাল পোৱাটো নুবুজায়। তেওঁলোকে আচল ৰূপটো অসমীয়াৰ আগত উদঙাই দিলে বুলিও মন্তব্য কৰে শইকীয়াই। যোৱাকালি ৰাজ্যসভাত যেতিয়া এটা প্ৰশ্ন এই বিষয়টোলৈ উত্থাপন হ'ল, তেতিয়া অতি এটা দায়হৰা মন্তব্য ভাৰত চৰকাৰৰ ফালৰ পৰা আহিলে যে অসম চৰকাৰে এই প্ৰতিবেদনখন অধ্যয়ন কৰি আছে। অসম চৰকাৰৰ অধ্যয়ন কৰিব লগা ইয়াত একো নাই, যিহেতু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সম্পূৰ্ণ দায়িত্ব
সহকাৰে অসমবাসীৰ আগত আশ্বাস দি গৈছিল যে অসম চুক্তি 6 নং দফা সম্পৰ্কীয় প্ৰতিবেদন আমি পোৱাৰ লগে লগে আমি ইয়াক কাৰ্যকৰী কৰিম, দাড়িকমা সালসলনি নকৰাকৈ কাৰ্যকৰী কৰিম। তেনে ক্ষেত্ৰত এতিয়া কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ মূল কুলুকা মৰা যিটো এতিয়া স্বৰূপ, এই স্বৰূপটো অতি লজ্জাজনকভাৱে যোৱাকালি সকলোৰে আগত উদঙাই দিয়া হ'ল। আৰু মই এতিয়া অসম চৰকাৰক ক'ব বিচাৰোঁ যে যিহেতু তেওঁলোকে এতিয়াও প্ৰতিবেদনখন পঠাই দিয়া নাই, অনুগ্ৰহ কৰি দিল্লীলৈ পঠাই দিয়ক। তেখেতসকলৰ প্ৰকৃততে কোনো কৰ্তৃত্ব নাই এইখন এনেধৰণে ৰাখি। বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটীত লতিঘটিৰ সন্মুখীন হ'ল পূজাৰী আৰু পুলিচ। বিশ্বকৰ্মাৰ স্তুতিৰ পাছতে মাস্ক নিপিন্ধি জৰিমনা ভৰিলে দিনটোৰ বাবে ওলাই অহা পূজাৰীয়ে। আৰু পূজাৰীক জৰিমনা বিহি থাকোঁতে সংঘটিত হ'ল আন এক ঘটনা। 500 rupees ঠিক আছে ছাৰ, আপুনি তেনেকৈ নহয় এতিয়া পূজাৰীৰ প্ৰতি সদয় নহল ভগৱান। বিশ্বকৰ্মা স্তুতিৰ পাছতে ভৰিলে জৰিমনা। দিলে মই আপোনাৰ ওচৰত থাকিব লাগিব তেতিয়াহ'লে থাকক। গাড়ীত বহা পূজাৰী যে আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষী। গুৱাহাটীৰ ৰাজপথত মাস্ক পিন্ধি বেয়া পোৱা পূজাৰী আৰু আৰক্ষীৰ বিড়ম্বনা। প্ৰথমে শুনক এই পূজাৰীজনৰ কাহিনী। মাস্কটো মই পিন্ধি অহা নাছিলোঁ, যিহেতু মন্দিৰত সোমালে মাস্ক মানুহ নিপিন্ধে, যিহেতু প্ৰণাম কৰিব লাগে। তেতিয়া তেওঁ ক'লে মাস্কটো কিয় পিন্ধা নাই? মই ক'লো বাহিৰত যেতিয়া মই মন্দিৰত সোমোৱাৰ কাৰণে মাস্কটো পিন্ধা নাই, এতিয়া মোৰ যিহেতু মাস্কটো মোৰ লগতে আছে। তাৰপিছত তেওঁলোকে কৈছে তোমালোক ইফালে আহা, তোমাৰ ফাইন হৈছে। এতিয়া মই নাজানো আৰু। দিনটোৰ বাবে ওলাই অহা পূজাৰীজনে সেৱা লৈছিল কামাখ্যাৰ বিশ্বকৰ্মা মন্দিৰত, কিন্তু তাতেই ঘটিল অথন্তৰ। বিশ্বকৰ্মাক স্তুতি কৰি উভতাৰ সময়তে পূজাৰীৰ সন্মুখত উপস্থিত হ'ল আৰক্ষী। আৰে যাওঁতে নহয়, মাছ বজাৰ নহয় ভাই, তুমি গেলামালৰ দোকান নেকি? আপোনাক দিম বুলি ক'লো ছাৰ। নাই, মই বিশ্বাস নকৰোঁ। দিম ছাৰ, মই ইয়াতে আছোঁ, মই দিম আপোনাক। ইয়াতে থাকক তেতিয়া, ঠিক আছে। মুখত পিন্ধা মাস্কখন আছে পূজাৰীৰ হাতত। বিবুদ্ধিত পৰিল পূজাৰী। 500 rupees ঠিক আছে ছাৰ, আপুনি তেনেকৈ নহয়, এতিয়া গাড়ীত বহা পূজাৰী যে অৱশেষত মাস্ক নিপিন্ধাৰ অপৰাধত 500 টকা জৰিমনা ভৰিবলগীয়া হ'ল পূজাৰীজনে। জৰিমনা দিয়াক লৈ কোনো আপত্তি নাই পূজাৰীৰ, কিন্তু আক্ষেপ ৰৈ গ'ল বেচেৰা পূজাৰীৰ। কৰিবই লাগে, এইটো ভাল আমাৰ কাৰণে ভাল। আমি নামানিলে কোনে মানিব? কিন্তু মই এইটো ভুল কৰা নাছিলোঁ, কিন্তু মই মন্দিৰৰ পৰা ওলাই অহাত দেখিছে, মাতিছে মোক। এইবাৰ শুনক মাস্ক পিন্ধি বেয়া পোৱা আৰক্ষীজনৰ কাহিনী। মাস্ক নিপিন্ধাকৈ ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ আছিল এইজন যান বাহন শাখাৰ আৰক্ষী, কিন্তু দিন বেয়া আছিল এইজনৰো। আৰক্ষীয়ে পূজাৰীক জৰিমনা বিহি থাকোঁতে ঘটি গ'ল অঘটন। মোবাইল কেমেৰাত মাস্ক নিপিন্ধা আৰক্ষীৰ ফটো আবদ্ধ কৰি যুৱকে দেখুৱালে জৰিমনা বিহি থকা আৰক্ষী। ইয়াৰ পাছতে আৰক্ষীৰ আগতে অস্বস্তিত পৰিল জৰিমনা বিহি থকা আৰক্ষীজন। আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষী, কিন্তু সেই সময়ত লগত টকা নাছিল তেওঁৰ। সেয়ে জৰিমনা বিহি থকা আৰক্ষীৰ পৰা ধাৰ লৈ 500 টকা জৰিমনা দিবলৈ বাধ্য হ'ল মাস্ক নিপিন্ধা আৰক্ষীজনে। মহানগৰীৰ ৰাজপথত বিশ্বকৰ্মা পূজাৰ দিনা সংঘটিত এই ঘটনাই উপস্থিত ৰাইজৰ মাজত সৃষ্টি কৰিলে ৰসিকতাৰ। সেয়ে হয়তো কোৱা হয় কাকনো বুলিবা ককা, সকলোৰে দাড়ি চুলি পকা। কেমেৰা পাৰ্চন মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লোকসভাৰ টিকট নোপোৱাৰ ক্ষোভ আঁতৰিল একালৰ সাংসদ ৰাজেন গোহাঁইৰ। নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাইজৰ মাজলৈ ওলাই আহিয়ে বিস্ফোৰক ভাষ্য দিলে বিজেপি নেতাগৰাকীয়ে। ঠেহপেচ আঁতৰিল, খং ক্ষোভো জামৰিল। নৰেন্দ্ৰ মোদীৰ জন্মদিন বুলি ৰাইজৰ মাজলৈ ওলাই আহিল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই। মোদীৰ জন্মদিনত গছপুলি ৰুলে গোহাঁয়ে। নতুনকৈ ৰোৱা গছপুলিত পানী নাঢালোতেই গোহাঁয়ে ঘটালে বিস্ফোৰণ। 21ত বৰহমপুৰৰ পৰা খেলিব বিধানসভা নিৰ্বাচন। মই সাধাৰণতে বৰহমপুৰ সমষ্টিটোৱে বিচাৰোঁ ৰাজ্যিক নেতৃত্বই সিদ্ধান্ত ল'ব। যদি ৰাজ্যিক নেতৃত্বই সিদ্ধান্ত লয় এইটো যদি আমাৰ দলৰ পিনে আহে
তেতিয়া মই নিশ্চয় ব্ৰহ্মপুৰ সমষ্টিৰ পৰা খেলিব খোজো আৰু ৰাইজক সেৱা কৰাৰ ইচ্ছা আছে। তেন্তে কি হ'ব প্ৰফুল্ল কুমাৰ মহন্তৰ? তাৰো উত্তৰ দিলে একালৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। গোহাঁইৰ মতে ৩৫ বছৰ ধৰি বৰহমপুৰক প্ৰতিনিধিত্ব কৰা প্ৰফুল্ল কুমাৰ মহন্তৰ দিন উকলি। এইবাৰ বৰহমপুৰত মহন্তৰ বিৰুদ্ধে চূড়ান্তভাৱে বৃদ্ধি পাইছে প্ৰতিষ্ঠান বিৰোধী ঢৌ। সেই ২১ত মহন্ত হৰাতকৈ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ দখললৈ দিয়াৰ মন ৰাজেন গোহাঁইৰ। যদিও আমাৰ মহন্ত ডাঙৰীয়াই ৩৫ বছৰ প্ৰতিনিধিত্ব কৰি আহিছে, কিন্তু ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজ আজিও সুখী নহয়, যথেষ্ট কষ্টত ভুগিব লগা হৈছে। আৰু যদি তেওঁলোকক দিয়া যায় এই চিটটো আমি হয়তো হেৰুৱাব লগা হ'ব পাৰে। গতিকে ইয়াৰ বদলি হয়তো তেওঁলোকক বেলেগ চিটো দিব পাৰে, কিন্তু সেইটো আমাৰ নেতৃত্বৰ সিদ্ধান্ত ল'ব। বহুদিন ৰোহ ঘৰত সোমাই থকা ৰাজেন গোহাঁইৰ মতে বৰহমপুৰত সামান্য খেলি মেলি হ'ব মিত্ৰতাৰ অংক। এইবাৰো পলিটিকেল এলায়েন্সটো হয়তো অকণমান তেনেকুৱা খেলি মেলি দেখা পাইছোঁ। এটা খেলি মেলি ছবি এখন আমি দেখা পাইছোঁ। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত লোকসভা নিৰ্বাচনত টিকেট বঞ্চিত হোৱাৰ দুখ পাতলিছে একালৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। এইবাৰ নিজে বৰহমপুৰত উঠাৰ পৰিকল্পনা ফাইনেল কৰি পেলোৱা গোহাঁয়ে ব্যক্ত কৰিলে পুত্ৰৰ ৰাজনৈতিক অভিলাষৰ কথাও। সিও ৰাজনীতিত আছে, সিও যুৱ মৰ্চাৰ এজন কাৰ্যকৰ্তা হয়। আজি বহু বছৰ সি দেউতাকৰ লগতে দলত কাম কৰি আছে। গতিকে তাৰো উঠি অহা ল'ৰা, তাৰো এটা ইচ্ছা আছে যে কোনোবা যদি কেতিয়াবা ৰাইজৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ সুযোগ বিচৰা এটা অধিকাৰ আছে। সেই হিচাপে বিচাৰিব, যদি দলৰ নেতৃত্বই ভাবে তেওঁক দিয়াটো উচিত বা প্ৰয়োজন। কিন্তু টিকট নাপালে পুত্ৰই মন বেয়া নকৰে বুলি কৈ এতিয়াই ৰাস্তা ক্লিয়াৰ কৰি থৈছে ৰাজেন গোহাঁয়ে। নিদিলেও তেওঁ সদায় দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাব। নাই, নিবিচাৰে দেখোন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিনৰ দিনা এইদৰে নগাঁৱত পুনৰ জনম একালৰ সাংসদ ৰাজেন গোহাঁইৰ। পাছে সময়েহে ক'ব ৰাজেন গোহাঁইৰ স্বপ্ন নে দুঃস্বপ্ন। পুৰণি গুদামৰ পৰা হেমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজি জীয়াঢলৰ ভয়ংকৰ বানে বুৰাই পেলালে ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথেৰে বিচ্ছিন্ন যোগাযোগ আৰু ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢল। কালৰূপী জীয়াঢলক লৈ এতিয়া আতংক বৃদ্ধি পাইছে ভদিয়া বানত বুৰিল ধেমাজিৰ শতাধিক গাঁও। জীয়াঢলৰ বানে বুৰালে ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে হুৰাহুৰে বৈছে জীয়াঢলৰ কোবাল সোঁত। যিকোনো মুহূৰ্তত যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে ধেমাজিৰ লগতে অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ। বানত বুৰিছে লক্ষীপথাৰ, বিষ্ণুপুৰ আৰু পশ্চিম ধেমাজিৰ শতাধিক গাঁও। জীয়াঢলৰ ভয়ংকৰ বানে বুৰাই পেলাইছে ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথেৰে বিচ্ছিন্ন হৈছে যোগাযোগ, ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢল। কোবাল সোঁতেৰে অগ্ৰসৰ হৈছে জীয়াঢলৰ বাঢ়নি পানী। কালৰূপী জীয়াঢলক লৈ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে ভদিয়া বানত বুৰিছে ধেমাজিৰ শতাধিক গাঁও। জীয়াঢলৰ বানে বুৰাইছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে হুৰাহুৰে বৈছে জীয়াঢলৰ কোবাল সোঁত। যিকোনো মুহূৰ্তত যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে ধেমাজিৰ লগতে অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ। বানত পৰিছে লক্ষীপথাৰ, বিষ্ণুপুৰ আৰু পশ্চিম ধেমাজিৰ শতাধিক গাঁও। প্ৰথম সংবাদত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰা জীৱনৰ সোৱাদ।
21 ছেপ্টেম্বৰৰ পৰা খোল খাব ৰাজ্যৰ বিদ্যালয়সমূহ। নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ কৰা হ'ব পাঠদান। বিদ্যালয় খোলাক লৈ কেনেদৰে সাজু কৰা হৈছে বিদ্যালয়সমূহক। মহানগৰীৰ গোপাল বড়ো হাইস্কুলৰ পৰিৱেশ কেনেকুৱা এই মুহূৰ্তত আমি দেখুৱাম আপোনাক। যিহেতু 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোল খাব। বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আৰু 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ দিয়া হৈছে আৰু সেই মৰ্মে বৰ্তমান সাজু কৰি তোলা হৈছে বিদ্যালয়সমূহ। মহানগৰীৰ গোপাল বড়ো হাইস্কুলৰ পৰিৱেশ এই মুহূৰ্তত আমাক দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাই। নিশ্চয়কৈ যিহেতু সুদীৰ্ঘ এটা সময় আৰু তাৰ পাছতে অহা 21 ছেপ্টেম্বৰৰ পৰা যি বিদ্যালয় সেই বিদ্যালয়সমূহ খোল খাব। নৱম মানৰ পৰা আচলতে দ্বাদশ শ্ৰেণীৰ যিসমূহ ক্লাছ সেই ক্লাছসমূহ অৱশেষত 21 তাৰিখৰ পৰা খোল খাব আৰু সেই ক্ষেত্ৰতো যিসমূহ কোভিড আচলতে প্ৰট'কল যিসমূহ চৰকাৰী নিৰ্দেশনা সেই নীতি নিৰ্দেশনাৰ মাজেৰে আচলতে বিদ্যালয়সমূহ খোলা হ'ব আৰু বিদ্যালয়ত 30 জনকৈ প্ৰথম বেষ্ট অৰ্থাৎ তেওঁলোকক বেষ্ট হিচাপত কৰা হ'ব। যিহেতু বিভাগ কৰা হ'ব আৰু সপ্তাহত 3টা দিন এটা ক্লাছ যদি নৱম মানৰ যিটো আচলতে ক্লাছ শ্ৰেণী সেই নৱম মানৰ শ্ৰেণীটো যদি সপ্তাহৰ প্ৰথম 3টা দিন ক্লাছ কৰা হয় বাকী 3টা দিন ঠিক তেনেদৰে দশম মানৰ কৰা হ'ব। এনেদৰে মিলাই লোৱা হ'ব আৰু ঠিক নৱম মানৰ পৰা যিহেতু দ্বাদশ শ্ৰেণীলৈ আচলতে এই যি শ্ৰেণী কোঠা খোলা হ'ব তেনে ক্ষেত্ৰত ইয়াত যিসমূহ চৰকাৰী নিৰ্দেশনা বিশেষকৈ মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু এটা বেষ্টত অৰ্থাৎ এটা ভাগত 30 জনকৈ ছাত্ৰ ছাত্ৰী থাকিব আৰু তেওঁলোকক পৰৱৰ্তী বেষ্টত ঠিক তেনেদৰে আন এটা 30 জনে থাকিব। এনেদৰে ভাগ কৰি ল'বলৈ নিৰ্দেশনা দিয়া হৈছে আৰু যিহেতু এতিয়া পুৱাৰ সময় হয়তো কিছু সময়ৰ পাছত আমি যদি সম্ভৱ হয় ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া আচলতে গেট বন্ধ আছে গতিকে ভিতৰৰ সেই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাবলৈ নোৱাৰিম। যি নহওক যিহেতু সকলো জল্পনা কল্পনা ওল পেলাই আচলতে অৱশেষত যি দীৰ্ঘ প্ৰায় 6টা মাহৰ মূৰত আচলতে বিদ্যালয়সমূহ খোল কৰিব ওলাইছে। স্বাভাৱিকতে যি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে যিখনৰ চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ বিদ্যালয়সমূহৰ নিৰ্দেশনা দিয়া হৈছে বিশেষকৈ পূৰ্বে প্ৰথমে তেওঁলোকে চেনিটাইজ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। সম্পূৰ্ণ যি চৌপাশ সেই বিদ্যালয়সমূহৰ চৌপাশ তেওঁলোকে চেনিটাইজ কৰিব লাগিব। গতিকে সেই পৰ্যায় হয়তো আৰম্ভ হ'ব যিহেতু মাজত আজি 18 তাৰিখ গতিকে 2টা দিন আছে। গতিকে সেই 2টা দিনৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ কৰি তোলা হ'ব। আমি কিছু সময়ৰ পাছত আমি বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি জানিব বিচাৰিম যে তেওঁলোকে কেনেদৰে সাজু হৈ উঠিছে 21 ছেপ্টেম্বৰক লৈ তেওঁলোকে কি ধৰণৰ প্ৰস্তুতি চলাইছে চৰকাৰে যি ধৰণৰ নিৰ্দেশনা দিছে সেই নিৰ্দেশনা তেওঁলোকে পৰৱৰ্তী সময়ত কেনেদৰে কাৰ্যকৰী কৰিব। জয়ন্ত নিশ্চয়কৈ এক বৃহৎ প্ৰত্যাহ্বান সন্মুখত ভাস্কৰ। যদিও বা নিৰ্দেশ দিয়া হৈছে 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোল খাব, পাঠদান নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ কৰা হ'ব, কিন্তু এই ক্ষেত্ৰত কিন্তু প্ৰত্যাহ্বান খোজে আছে। কিয়নো গুৱাহাটী বা সমগ্ৰ ৰাজ্যৰ পৰিস্থিতি কিন্তু এতিয়াও অতি ভয়াৱহ। দিনক দিনে বৃদ্ধি পাই আছে COVID-19 গণসংক্ৰমণ। নিশ্চয় প্ৰত্যাহ্বানটো যথেষ্টই আছে কাৰণ যদি চাই বৰ্তমান সময়ত কিন্তু পূৰ্বতকৈ যি সংক্ৰমিত হাৰৰ যি সংখ্যা সেই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। গতিকে তেনে ক্ষেত্ৰত বৰ্তমানৰ পৰিস্থিতি কিন্তু অধিক বেয়া। তেনে ক্ষেত্ৰত এই যিসমূহ বিদ্যালয় খোলাৰ যি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাৰ পাছতে কিন্তু বিদ্যালয় কৰ্তৃপক্ষ অধিক আচলতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। ঠিক তেনেদৰে অভিভাৱক যিসকলেও আচলতে এই ক্ষেত্ৰত কেনেদৰে গ্ৰহণ কৰে বা অভিভাৱকসকলে এই যি ধৰণৰ চৰকাৰে যি 21 তাৰিখৰ পৰা যিসমূহ বিদ্যালয় খোলা দিছে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ মাজতো গতিকে তেনে ক্ষেত্ৰত অভিভাৱকসকলেও আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় পঠায় নপঠায় সেয়া আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিব। আৰু তাৰ সমান্তৰালভাৱে কিন্তু বিদ্যালয় যি কৰ্তৃপক্ষ সেই বিদ্যালয় কৰ্তৃপক্ষৰ মাজত বৃহৎ প্ৰত্যাহ্বান বুলি ক'ব লাগিব কাৰণ তেওঁলোকে অতি সাৱধানতাৰে আচলতে এই যি 21 তাৰিখৰ পৰা তেওঁলোকে যি পাঠদান কৰাব সেই পাঠদান কিন্তু অতি সাৱধানতাৰ মাজেৰে আচলতে পালন কৰিব লাগিব। কাৰণ মই আকৌ কৈছোঁ কাৰণ বৰ্তমান সময়ত যি ধৰণৰ সংক্ৰমিত হাৰৰ সংখ্যা কিন্তু অতি ভয়াৱহ। বৰ্তমান সময়ত যি পৰিস্থিতি সেই পৰিস্থিতি কিন্তু অতি ভয়াৱহ। আৰু তেনে ক্ষেত্ৰত যি বিদ্যালয় খোলাৰ যি চৰকাৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে সেই নিৰ্দেশনাক কেনেদৰে চৰকাৰী প্ৰট'কল নিয়ম মানি কেনেদৰে আচলতে বিদ্যালয় কৰ্তৃপক্ষসকলে আগুৱাই নিয়ে সেয়া আচলতে লক্ষণীয় হ'ব। আৰু প্ৰতিজন অভিভাৱক প্ৰতিজন সচেতন ৰাইজে এই ক্ষেত্ৰত কিন্তু ইয়াক দৃষ্টি নিবদ্ধ ৰাখিব লাগিব যে বিদ্যালয়সমূহে এই যি ধৰণৰ নিৰ্দেশনাৰ মাজেৰে এই সময়ত তেওঁলোকে বিদ্যালয়সমূহ কেনেদৰে আগুৱাই নিয়ে সেয়া কিন্তু প্ৰতিজন সচেতন ব্যক্তি আচলতে এই ক্ষেত্ৰত দৃষ্টি নিবদ্ধ ৰখাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। জয়ন্ত হয়, ধন্যবাদ ভাস্কৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এনেদৰে বৰ্তমান সাজু কৰি তোলা হৈছে যাতে কোভিডে প্ৰৱেশ কৰিব নোৱাৰে বিদ্যালয়সমূহত। তাৰ বাবে বৰ্তমান সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে, চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়সমূহতে এনেদৰে বৰ্তমান সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে অভিভাৱকসকলে কেনেদৰে পঠিয়াব তেওঁলোকৰ সন্তানসকলক। যিহেতু অভিভাৱকৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে, অভিভাৱকসকলে অনুমতি দিব নে নাই সেয়া হ'ব লক্ষণীয় বিষয়। প্ৰথম সংবাদৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ লৈছোঁ আন এটি চমু বাণিজ্যিক